নমস্কাৰ আন এক এছআই কেলেংকাৰীৰ লগত জড়িত এটা খবৰ আপোনালোকক দিব লাইছো ইতিমধ্যে বঙাইগাঁওৰ অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰীৰ ব্যৱসায় প্ৰতিষ্ঠানত আৰক্ষীৰ এক বৃহৎ দল গৈ তালাচী অব্যাহত ৰাখিছে এছআই কাণ্ডৰ লগত জড়িত হৈ পৰিছে শেহতীয়াভাৱে অক্ষয় টেলিকমিউনিকেশ্যন আৰু অক্ষয় টেলিকমিউনিকেশ্যনৰ লগত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছিল সংবাদ মাধ্যমত আমিও প্ৰকাশ কৰিছিল এই খবৰ ইতিমধ্যে বঙাইগাঁওৰ আৰক্ষীৰ বৃহৎ দল গৈ উপস্থিত হৈছে এই অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰীৰ বাসগৃহৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত আৰক্ষীয়ে চলাইছে তালাচী এছআই বিতৰ্কত জড়িত হৈ পৰিছে অক্ষয় টেলিকমিউনিকেশ্যন অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দৱ বেইদৰ ব্যৱসায় প্ৰতিষ্ঠানত আৰক্ষীৰ তালাচী নৰ্থ বঙাইগাঁও অটো চেণ্টাৰৰ সমীপত থকা অক্ষয় চান্দৰ ব্যৱসায় প্ৰতিষ্ঠানত তালাচী অব্যাহত উল্লেখ্য যে আজি বঙাইগাঁওৰ ৰূপম দাস নামৰ ৰেলৱে কৰ্মচাৰীৰ শহুৰেকৰ অভয়াপুৰীৰ বডিৰ গাঁৱৰ তাৰণীৰ বাণিজ্যিকৰ গৃহৰ পৰা উদ্ধাৰ হৈছিল 3 কোটি 4 লাখ টকা আনহাতে আবেলি বঙাইগাঁও ৰেলৱেৰ নিউ কলনীৰ ৰেল কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ৰেলৱে আৱাসগৃহৰ পৰাও আৰক্ষীৰ অভিযানৰ এটা দলে উদ্ধাৰ কৰিলে 15 লাখ টকা ইয়াৰে ৰুবুল হাজৰিকা আৰু ৰূপম দাসৰ ঘনিষ্ঠ বন্ধুত্ব আছিল বঙাইগাঁওৰ ৰুবুল হাজৰিকা এছআই কেলেংকাৰীৰ মূল নায়ক বুলিও ইতিমধ্যে বহুততে চৰ্চা লাভ কৰাৰ লগতে ইতিমধ্যে জব্দকৃত ধনসমূহ এছআই কেলেংকাৰীৰ বুলি আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰিছে পুনৰ জনাইছো এতিয়া অভিকেন্দ্ৰৰ ৰূপত পৰিণত হৈছে এছআই কেলেংকাৰীৰ নামনি অসম নলবাৰীৰ পিছতে বঙাইগাঁও এতিয়া এছআই কেলেংকাৰীৰ প্ৰায় অভিকেন্দ্ৰ হ'ব ধৰিছে আজিৰ দিনটোতেই বঙাইগাঁৱত বিভিন্ন ধৰণে আৰক্ষীয়ে তালাচী চলাই ক্ৰমান্বয়ে ইজনৰ পিছত ইজন ব্যক্তিৰ ঘৰলৈকে গৈ তালাচী চলাই অবৈধভাৱে যি সম্পত্তি তৈয়াৰ কৰিছিলে তেওঁলোকক জব্দ কৰিবলৈ সক্ষম হৈছিলে ক্ৰমে বঙাইগাঁওৰ ৰূপম দাস নামৰ ৰেলৱে কৰ্মচাৰীজনে শহুৰেকৰ ঘৰত অভয়পুৰীত বৰিগাঁও তাৰণী বাণিজ্যিকৰ গৃহৰ পৰা উদ্ধাৰ কৰিছিল 3 কোটি 4 লাখ টকা আনহাতে আবেলি বঙাইগাঁওৰ ৰেল নিউ কলনীত ৰেলৱে কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ৰেলৰ আৱাসগৃহৰ পৰা আৰক্ষীৰ এটা অভিযান দলে উদ্ধাৰ কৰিছিল 15 লাখ টকা ইয়াৰে ৰুবুল হাজৰিকা আৰু ৰূপম দাস ঘনিষ্ঠ বন্ধু বঙাইগাঁওৰ ৰুবুল হাজৰিকা এছআই কেলেংকাৰীৰ মূল নায়ক বুলি ইতিমধ্যে বহুততে চৰ্চা লাভ কৰিছে লগতে ইতিমধ্যে জব্দকৃত ধনসমূহ এছআই কেলেংকাৰীৰ বুলি জানিব দিছে আৰক্ষী সঞ্চালক প্ৰধানে নৰ্থ বঙাইগাঁৱত ইতিমধ্যে এছআই কেলেংকাৰীৰ লগত জড়িত হৈ পৰা শেহতীয়াভাৱে অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দৱ বেইদৰ ব্যৱসায় প্ৰতিষ্ঠানত আৰক্ষীৰ তালাচী অব্যাহত ৰাখিছে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব সকলো তথ্য আৰু এটা নতুন সত্য এদৰে এতিয়া বঙাইগাঁৱত আজিৰ দিনটোতে 3টাকৈ স্থানত আৰক্ষীৰ তালাচী চলিল তাৰে 2টাকৈ স্থানত এটা স্থানত 1 কোটি 15 লাখ টকা আৰু আনটো স্থানত 15 লাখ টকা নগদ ধন লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু এতিয়া অক্ষয় টেলিকমিউনিকেশ্যন শেহতীয়াভাৱে এছআই বিতৰ্কত জড়িত হৈ পৰিছে আৰু তেখেতৰ অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰীৰ ব্যৱসায় প্ৰতিষ্ঠানত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীৰ তালাচী পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব তালাচীৰ অন্তত কি তথ্য পোহৰলৈ আহে বিদায় লৈছো আৰু আপোনালোকে চাই থাকক একমাত্ৰ পিআই নিউজ ৰাইজৰ বাবে ধন্যবাদ